ঢিঙত ভূমাফিয়াৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ পৰিছে কেইবাটাও কৃষক পৰিয়াল। ঢিঙৰ উধানতলাত সংঘটিত হৈছে এই ঘটনাটো আৰু গাঁওখনৰ কৃষকক মাটি বাৰী এৰি আঁতৰি যাবলৈ ভাবুকি দিছে। হাতে হাতে চোকা অস্ত্ৰলৈ মাৰপিট কৰি ভূমি এৰি যাবলৈ ভাবুকি প্ৰদান কৰা হৈছে। মাতব্বৰৰ ভাবুকিৰ পাছতে হাহাকাৰ লাগিছে এতিয়া পৰিয়ালকেইটাৰ মাজত। মাতব্বৰৰ দলটোত আছে ফাৰুক ইছলাম, লগতে মফিজউদ্দিন, দলটোত আছে সুৰহাব উদ্দিন, ইছমাইল আলীৰ লগতে আন কেইবাটাও। ডুমডুমীয়া উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই, কিন্তু এ পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো এক অভিযোগ উত্থাপন হৈছে। লৈ আহি আমাৰ ঘৰত আহি উপস্থিত হৈছে, মোক মাৰিবলৈ বাবুকি দেখাই আৰু মাইকীজনী কাৰণ মোৰ মাক সবকেইটাকে সিহঁতে মাৰিছে। এই মুহদ্দিন হয়, মুহদ্দিনের ল'ৰা এই ফাৰুক হয় আৰু সুৰামুদ্দিন আৰু ইছমাহিল আৰু বহুত মানুহ আহিছে, সেইটো আমি নাম নাই। মেধি পট্টা মাটি লৈ এতিয়া সিহঁতৰ বাপে আৰু আমাৰ বাপেকে একেলগত মাটি লৈছিলে 5 বিঘা। এতিয়া সিহঁতৰ 2.5 বিঘা সিহঁতে খাই আছে। আমি দুখীয়া মানুহ, আমাৰ 2.5 বিঘা আমি খাই আছো। আমাৰ বাপেকে 60-70 বছৰ খাই মৰি গ'ল। এতিয়া আমাৰো 30-40 বছৰ বয়স হৈ গ'ল, এই মাটি খাই আছো। এতিয়া সিহঁতে কালি আহি পেলাই গুণ্ডা পাৰ্টি লৈ আহিছে, চৰৰ মাতাব্বৰ এনেকুৱা সিহঁতে কৰি থাকে। দুখীয়া মানুহ কেনেকুৱা জ্বলাই থাকে। আহি পেলাই আমি ঘৰত নাই, আমি ককাইকেইটা মানে বজাৰত গৈছো। আহি পেলাই ঘৰত মাইকী মানুহ পাইছে, মাইকী মানুহ কৈ আছে যে তহঁতৰ মাটি এৰিবিনে নাই, ইয়াৰ পৰা যাবি নে নাই, নগলে তহঁতক একদম কোবাই ইয়াৰ পৰা খেদিম, তহঁতে ৰাতিপুৱাই ইয়াৰ পৰা যাব লাগিব। তাৰপিছত আমিতো ঘৰতেই নাই, মুঠা মানুহ ঘৰত নাই, মাইকী মানুহকেইটা ঘৰত আছে। মাৰ দূৰ কৰিছে। আমাৰ বুঢ়া মা এটা 60 বছৰ হৈ গ'ল, সেইটোৰ মূৰত লাঠি দি কোবাইছে, ভৰিত কোবাইছে। এতিয়া আমাৰ মা চলিব নোৱাৰে আৰু বোৱাৰীকেইটাক মাৰি থৈ গুচি গৈছে আৰু এনেকুৱা ধমকি দি গৈছে যে তহঁতৰ মোটাক ঘৰত আহিলে কবি যে ৰাতি ইয়াৰ পৰা টাই টোপলা বান্ধি পেলাই ইয়াৰ পৰা গুচি যাব কাৰণে, আৰু নহলে আমি পালে কালি আহি যদি পাওঁ তেনেহলে সবকেইটাক কাটি পেলাই নদীত পেলাম। মুখ্যমন্ত্ৰীৰ ওচৰত আমি আহ্বান জনাইছো, আমি দুখীয়া মানুহ এইটো তদন্ত ল'ব লাগে। আমি নহলে ক'ত যাম, আমি কাৰ সহায়ত থাকিম? আমাক অলপ সহায় দিয়ক, আমাক অৱস্থান দিয়ক, নহলে আমি ক'ত যাম? আমি দুখীয়া মানুহ, আমাৰ কিবা উপায় নাই। এবার সেনা বাহিনী গুণ্ডা রাজ সিহঁতে কৰি থাকে। মাটি বাৰী লৈ আগত এটা কেচকাল আছিল, তাৰ পিছত তারা কৈ আছে দাও লাঠি লৈ মানুহ আহিছে ঘৰত। আহি তাৰ পিছত কৈছে তহঁতৰ মুঠা মানুহ কৈ। মই কৈছো মুঠা মানুহ বজাৰত গৈছে, কৈছে বজাৰত গৈছে, ঘৰত যদি পাইতাম একদম দাও লাঠি লৈ কুবায়া থাং করে থৈ গেলাম দে। মুঠা মানুহ পোৱা নাই। তাৰ পিছত মাইকীজনী পাই দাও লাঠি লৈ মাথাত ভৰি যেকেইটা আছে হুলাই কাটি বাড়ি চারিতে হুলাই গৈছে। চৰ মাতাব্বৰ এইটো মাটি হল মেরদি পাটি মাটি লৈ তারা কয়দিন পরে পরে দাওলাড়ি লৈ আহারা বেশি এটি মাতাব্বর হয়, চরচপরির মাতাব্বর সেইটো মানুহ হয়। আহি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।